নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ নতুন কণ্ট্ৰেকচুৱেল ভেকেঞ্চিৰ বিষয়ে জনাম। ইয়াৰ অৰ্গেনাইজেশ্যনটো হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড, চমুকৈ ASSEB। লোকেশ্যনটো হৈছে বামুণী মৈদান, গুৱাহাটী 21। টোটেল পোষ্ট আছে 8টা। পোষ্ট নেম ভেৰিয়াছ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পজিশ্যন। এপ্লাই মোডটো অনলাইন হ'ব আৰু লাষ্ট ডেট হৈছে 7 জুলাই 2025। 7 জুলাইলৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ভেকেঞ্চি ডিটেইলছ অফ ASSEB ৰিক্ৰুইটমেণ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। নাম্বাৰ অফ পোষ্ট, ইয়াত 4টা পোষ্ট আছে। আনৰিজাৰ্ভৰ কাৰণে 2টা, STPৰ কাৰণে 1টা, STHৰ কাৰণে 1টা। চেলাৰী 18,000 টকাকৈ প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ 50% মাৰ্ক ইন 10th, 12th এণ্ড গ্ৰেজুৱেশ্যন। মিনিমাম 6 মান্থ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা ইজ ৰিকুৱাৰ্ড। আপুনি ইয়াত মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব আৰু আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব আৰু লগতে 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট অথবা ডিপ্ল'মা থাকিব লাগিব। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম প্ৰগ্ৰাম এছিষ্টেণ্ট, ইয়াত 2টা পোষ্ট আছে। আনৰিজাৰ্ভৰ কাৰণে 1টা, SCৰ কাৰণে 1টা। চেলাৰী 18,000 টকালৈকে প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। 18,000 টকাকৈ প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন কম্পিউটাৰ ছায়েন্স অৰ ৰিলেটেড ফিল্ড উইথ 50% মাৰ্ক, অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব কম্পিউটাৰ ছায়েন্সত। লগতে 50% মাৰ্কছ MCA কেণ্ডিডেট গেট এডিশ্যনেল মাৰ্ক। যদি আপোনালোকে MCA কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে অতিৰিক্তভাৱে ইয়াত মাৰ্কছ লাভ কৰিব। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম একাউণ্ট এছিষ্টেণ্ট, ইয়াত পোষ্ট আছে 2টা। আনৰিজাৰ্ভৰ কাৰণে 1টা, OBC MOBCৰ কাৰণে 1টা। চেলাৰী 18,000 পাৰ মান্থ, অৰ্থাৎ 18,000 টকাকৈ প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ইন কমাৰ্চ উইথ 50% মাৰ্ক, অৰ্থাৎ আপোনাৰ কমাৰ্চ বেকগ্ৰাউণ্ডৰ হ'ব লাগিব। কমাৰ্চত গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, 50% মাৰ্কছ থাকিব লাগিব। CA ইণ্টাৰ টেলি নলেজ প্ৰেপাৰ্ড, CA ইণ্টাৰ টেলি যদি থাকে তেতিয়াহ'লে তেওঁলোকে প্ৰেফাৰেঞ্চ পাব ইয়াত। এডিশ্যনেল মাৰ্ক ক্ৰিটেৰিয়া অল পোষ্ট, হাই স্ক'ৰ 70% to 80% প্লাছ ইন একাডেমিক লেভেল ফেটছ এক্সট্ৰা 5 to 10 মাৰ্কছ। যদি আপোনালোকে একাডেমিক লেভেলত 70% to 80% আছে প্লাছ আছে মাৰ্কছ আপোনালোকে লাভ কৰিছে তেনেহ'লে 5ৰ পৰা 10 নম্বৰ অতিৰিক্তকৈ আপোনাৰ নম্বৰ লাভ কৰিব। ৱৰ্ক এক্সপিৰিয়েঞ্চ আৰু গভমেণ্ট এক্সপিৰিয়েঞ্চ গেট এক্সট্ৰা 10 মাৰ্কছ, অৰ্থাৎ গভমেণ্ট এক্সপিৰিয়েঞ্চ যদি আছে আপোনালোকৰ তেনেহ'লে 10 মাৰ্কছ এক্সট্ৰাকৈ আপোনালোকে পাই যাব। এজ লিমিট এজ অন 01/01/2025। মিনিমাম 21 বছৰ আৰু মেক্সিমাম 38 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম 21 বছৰ আৰু মেক্সিমাম 38 ইয়াৰ্ছলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ৰিলেক্সেশ্যন SC STৰ কাৰণে 5 বছৰ, OBC MOBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। মিনিমাম এজ হৈছে 21 বছৰ আৰু মেক্সিমাম 38 ইয়াৰ্ছলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ অফ ASSEB ৰিক্ৰুইটমেণ্ট, কমন ৰিক্ৰুইটমেণ্ট টেষ্ট CRT 2025, ছিংগল টেষ্ট ফৰ অল পোষ্ট। ইয়াত কমন ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব। তাৰপিছত শ্বৰ্ট লিষ্টিং বেছড অন CRT পাৰফৰ্মেঞ্চ, ডকুমেণ্ট ভেৰিফিকেশ্যন, স্কিল টেষ্ট এণ্ড ইণ্টাৰভিউ। এইখিনি হৈছে ইয়াৰ চিলেকশ্যন প্ৰচেছ। ইয়াৰ এপ্লিকেশ্যন ফিজটো জেনেৰেলসকলে 500 টকা দিব লাগিব, SC ST OBC কেণ্ডিডেটসকলে 300 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল কেণ্ডিডেটসকলে 500 টকা আৰু SC ST OBC কেণ্ডিডেটসকলে 300 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 7 জুলাই 2025। মই পুনৰ কৈ দিছোঁ, এপ্লিকেশ্যন ফিজটো জেনেৰেলৰ কাৰণে 500 টকা আৰু SC ST OBC কেণ্ডিডেটসকলে 300 টকা দিব লাগিব। আৰু চিলেকশ্যন প্ৰচেছটো হৈছে কমন ৰিক্ৰুইটমেণ্ট টেষ্ট, অৰ্থাৎ CRT আপোনালোকৰ হ'ব, আৰু তাৰপিছত শ্বৰ্ট লিষ্টিং হ'ব, তাৰপিছত নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন, স্কিল টেষ্ট এণ্ড ইণ্টাৰভিউ। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এজ লিমিট মিনিমাম 21 বছৰ আৰু মেক্সিমাম 38 ইয়াৰ্ছলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। SC আৰু ST সকলে 5 বছৰ ৰিলেক্সেশ্যন পাব, এজ ৰিলেক্সেশ্যন। OBC আৰু MOBC কেণ্ডিডেট 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু এডিশ্যনেল মাৰ্কো পাব আপোনালোকে অতিৰিক্তভাৱে। যদি আপোনালোকে একাডেমিক লেভেলত 70% প্লাছ বা 80% প্লাছ আপোনালোকে নম্বৰ লাভ কৰিছে তেনেহ'লে 5 to 10 মাৰ্কছ আপোনালোকে এক্সট্ৰাকৈ পাই যাব। লগতে গভমেণ্ট যদি এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে 10 মাৰ্কছ আপোনালোকে ইয়াত এক্সট্ৰাকৈ পাই যাব। পোষ্টবিলাকৰ নাম মই পুনৰ কৈ দিছোঁ। প্ৰথমটো হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তাত 4টা পদ আছে। আনৰিজাৰ্ভ 2টা, STPৰ কাৰণে 1টা, STHৰ কাৰণে 1টা। চেলাৰী 18,000 টকা পাব প্ৰত্যেক মাহে আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, 50% মাৰ্ক, 10 প্লাছ 10th, 12th এণ্ড গ্ৰেজুৱেশ্যন। মিনিমাম 6 মান্থ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা ইজ ৰিকুৱাৰ্ড, অৰ্থাৎ 6 মহীয়া কম্পিউটাৰৰ ক'ৰ্চ কৰা হ'ব লাগিব। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম প্ৰগ্ৰাম এছিষ্টেণ্ট, এই পদটোৰ কাৰণে 2টা পদ আছে। আনৰিজাৰ্ভ 1টা, SCৰ কাৰণে 1টা। চেলাৰী 18,000 টকা প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন কম্পিউটাৰ ছায়েন্স,
আপোনালোকে কম্পিউটাৰ চায়েন্সত গ্ৰেজুৱেট কমপ্লিট কৰা হ'ব লাগিব, 50% মাৰ্ক থাকিব লাগিব। যিসকলে MCA কমপ্লিট কৰিছে তেওঁলোকে অতিৰিক্তভাৱে নম্বৰ লাভ কৰিব। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম একাউণ্ট এছিষ্টেণ্ট, এই পদটোত 2টা পদ আছে আৰু আনৰিজাৰ্ভৰ কাৰণে এটা, OBC MOBC এটা আছে। চেলাৰী 17,000 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন কমাৰ্চ, অৰ্থাৎ কমাৰ্চ বেকগ্ৰাউণ্ডৰ হ'ব লাগিব, 50% মাৰ্কছ থাকিব লাগিব। ইয়াত টোটেল 8টা পোষ্ট আছে আৰু এপ্লাই মোডটো অনলাইন হ'ব আৰু লাষ্ট ডেট হৈছে 7 জুলাই 2025। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ মানে ধন্যবাদ।